25 জুলাইৰ পৰা আৰম্ভ হ'ব ভাৰতৰ লগতে এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতা ডুৰাণ্ড কাপ। 25 জুলাইৰ পৰা 23 আগষ্টলৈ আয়োজিত হ'ব ডুৰাণ্ড কাপৰ 135 সংখ্যক সংস্কৰণ। এইবাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব 24টা দলে। য'ত থাকিব দুটা বিদেশী দলো। আয়োজক চহৰ কলকাতা, ৰাঞ্চি, গুৱাহাটী, ইম্ফল, শ্বিলঙকে ধৰি 6টা স্থানত অনুষ্ঠিত হ'ব ডুৰাণ্ড কাপৰ খেলসমূহ। ছনী স্পৰ্টছ নেটৱৰ্কত পোনপটীয়াকৈ সম্প্ৰচাৰিত হ'ব মেচসমূহ। গুৱাহাটীত অনুষ্ঠিত হ'ব 6খনকৈ খেল। বৃহস্পতিবাৰে মহানগৰীৰ তাজ ভিভান্তাত প্ৰদৰ্শিত হয় ডুৰাণ্ড কাপ ট্ৰফি। অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী। গুৱাহাটীৰ লগতে কোকৰাঝাৰত ডুৰাণ্ড কাপৰ দৰে প্ৰতিষ্ঠিত প্ৰতিযোগিতা আয়োজন সৌভাগ্যৰ কথা বুলি উল্লেখ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ। এইবাৰ প্ৰতিযোগিতাত উত্তৰ পূৰ্বাঞ্চলৰ 6টা দলে অংশগ্ৰহণ কৰিব। ইয়াৰ ভিতৰত থাকিব অসমৰ 2টা দল। অসমক প্ৰতিনিধিত্ব কৰিব কাৰ্বি আংলং FC আৰু বড়োলেণ্ড FC। দৰ্শকে বিনামূলীয়াকৈ এণ্ট্ৰি পাছৰ জৰিয়তে উপভোগ কৰিব পাৰিব খেলসমূহ। হয়, ডুৰাণ্ড কাপ এইবাৰ মানে গুৱাহাটীত 6টা খেলা হ'ব আৰু ইয়াৰে আজি মানে ডুৰাণ্ড কাপ ডিছপ্লে ইয়াত আজি মানে অসমত আহি পোৱাৰ পিছত এইটো আৰম্ভ কৰা হৈছে আৰু বিভান্তাৰ পৰা আৰম্ভ কৰি এতিয়া বিভিন্ন জাগাত যাব। অসম বিধানসভাতো যাব কাপ। ইয়াৰ পিছত আপোনাৰ ৰিভাৰ ফ্ৰণ্টৰ তাতে আমাৰ লাচিত বৰফুকন বীৰ লাচিতৰ ষ্টেচু তাতেও যাব। ইয়াৰ পিছত অহাকালি IITতো যাব ডিছপ্লে। ইয়াৰ পিছত চেণ্ট্ৰেল মলতো কৰা হ'ব। আমাৰ কাৰণে সৌভাগ্য ডুৰাণ্ড কাপৰ নিচিনা এটা ঐতিহাসিক যিটো ফুটবল টুৰ্ণামেণ্ট আৰু যিটো 135তম হ'ব এইবাৰ আৰু যিটো কণ্টিনিউৱাছলি আমাৰ ভাৰতীয় আৰ্মছ ফৰ্চে বিশেষ কৰি আৰ্মিয়ে মানে চলাই আহি আছে বৰ্তমানলৈকেও। মানে সেইটো আমি আজি হোষ্ট কৰিছোঁ ইয়াতে। আৰু আমাৰ সেই 6টা যিটো টীম সেই টীমটো আমাৰ নৰ্থ ইষ্টৰ আৰু ইয়াৰ ভিতৰত আমাৰ অসমৰে 2টা কাৰ্বি আংলঙৰ আৰু বড়োলেণ্ড ফুটবল ক্লাব আৰু কাৰ্বি আংলং ফুটবল ক্লাবো আছে। সেইটো আমাৰ কাৰণে খুব মানে ভাল আৰু উৎসাহজনক যে ডুৰাণ্ড কাপৰ এতিয়া অসমৰ 2টা ফুটবল টিমে মানে খেলিছে। তো আহি থকা দিনত আৰু পাৰিব। ৰাইজৰ চোৱাৰ ক্ষেত্ৰত এইবাৰ মানে টিকেটৰ মূল্য নাথাকিব, কিন্তু এণ্ট্ৰি পাছ হ'ব। মানে চিট বহাৰ এইবিলাকৰ কথা আছে, সেইটো কাৰণে এণ্ট্ৰি পাছ দিয়া হ'ব। গতিকে এণ্ট্ৰি পাছটো অনলাইনতো পাব আৰু এণ্ট্ৰি পাছটো আমি চাওঁ কোনোবা যদি ইচ্ছুক লোকসকলে ল'ব বিচাৰে তো আমাৰ ষ্টেডিয়ামৰ পৰাও ল'ব পাৰিব। আৰু আমি চাওঁ এই দিনত যে আমি ক'ত দিলে ৰাইজে সহজ হয় এই ডুৰাণ্ড কাপটো চাবৰ কাৰণে এণ্ট্ৰি পাছ লোৱাৰ ক্ষেত্ৰত। তেনেকুৱা ধৰণৰ কিছুমান জাগা কিছুমান পইণ্টত মানে সেই এণ্ট্ৰি পাছটো দিয়া হ'ব। 24,000 মানুহে চাব পাৰে। গতিকে বাহিৰৰ পৰাও আমি চব যোনে আহিব খোজে সেই হিচাপে আমাৰ স্পৰ্টছৰ মানে যি অফিচাৰ আছে তেওঁলোকৰ থৈ দি বিভিন্ন জিলাৰ পৰাও আমি আহিব পৰাকৈ এণ্ট্ৰি পাছৰ ব্যৱস্থাটো কৰি দিম। আৰু আৰ্মি তৰফৰ পৰা নিজে চব দায়িত্বটো লৈছে। গতিকে বিভিন্ন জাগাত তেখেতসকলৰ জৰিয়তেও ৰাইজে এই পাছটো পাব পাৰিব।